নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। সুপাৰ ফ্লপ হ'ল তিনি গগৈ এতিয়া সম্পূৰ্ণৰূপে বিধ্বস্ত। ৰাজ্যত নচলিল 3G, গৌৰৱো হাৰিল, লুৰিণজ্যোতি গগৈও হাৰিল, কেৱল মাত্ৰ জয়ী হ'ল অখিল গগৈ। তিনি গগৈ সন্দৰ্ভত আজি পুনৰবাৰ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পিতৃৰ নাম লৈ কিমান দিন চলিব? তিনি প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰকো তীব্ৰ কটাক্ষ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিজৰ নামত নিৰ্বাচন খেলিবলৈ চেষ্টা কৰক এইসকল নেতাই। তিনি পুত্ৰৰ পৰাজয়ক লৈ মুখ্যমন্ত্ৰীৰ এই বিস্ফোৰক মন্তব্য। গৌৰৱ দেৱব্ৰত দিগন্তক নিজৰ পৰিচয় গঢ়িবলৈ পৰামৰ্শ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁলোক এতিয়াও জনতাৰ আপোন হ'ব পৰা নাই বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। পিতৃৰ পৰিচয় এৰি জনতাৰ কাষলৈ যাওক, জনতাৰ সৈতে সময় কটাওক তিনি গগৈয়ে। ৰাজনীতিত নচলিব নীলা তেজৰ ফৰ্মুলা, নিজৰ নামেৰে ৰাজনীতি কৰক। জনতাৰ হ'ব নোৱাৰিলে ৰাজনীতিত স্থান নাই বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। তিনি ৰাজপুত্ৰক কঠোৰ সমালোচনা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লগতে দেৱব্ৰত শইকীয়াক লৈ ভৱিষ্যতবাণী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শীঘ্ৰেই বিজেপিলৈ আহিব দেৱব্ৰত শইকীয়া। অহা 5 বছৰৰ ভিতৰত দেৱব্ৰত শইকীয়া বিজেপিলৈ আহিব। মই হাৰিব বুলি কৈছিলোঁ, হাৰি থাকিলে দেৱব্ৰত শইকীয়াই। এইদৰে দেৱব্ৰত শইকীয়া সন্দৰ্ভত ভৱিষ্যতবাণী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পূৰ্বতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ভৱিষ্যতবাণী কৰিছিল, আটাইকেইটা ভৱিষ্যতবাণী সঁচা প্ৰমাণিত হৈছিল। দেৱব্ৰত শইকীয়াই সঁচাই বিজেপিলৈ আহিবনে সেয়া সময়ত হ'ব স্পষ্ট। কিন্তু মুখ্যমন্ত্ৰীৰ মতে অহা 5 বছৰৰ ভিতৰত বিজেপিত যোগদান কৰিব কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই। অখিল গগৈ সন্দৰ্ভতো আজি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অখিল গগৈক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য, বিধানসভাত প্ৰয়োজন আছে অখিলৰ, বিধানসভাত নাথাকিলে বাহিৰত আন্দোলন কৰি থাকিব, সেইবাবে মই শিৱসাগৰত প্ৰচাৰ নকৰিলোঁ। আমাৰ কথা মতে সদনত কথা কয় অখিলে। পুৱা পীযুষ হাজৰিকাই অখিল গগৈক ফোন কৰে, বিধানসভাত কি ক'ব তাৰ পাছত নিৰ্ধাৰণ কৰে। এইদৰে বিধায়ক অখিল গগৈ জিকাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেইবাটাও ডাঙৰ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, জুবিন গাৰ্গৰ প্ৰসংগক লৈ পুনৰবাৰ কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। জুবিন গাৰ্গৰ অনুৰাগীৰ ভোটাৰে ইলেকশ্যন জিকিম বুলি ভাবিছিল কংগ্ৰেছ দলে। জুবিনক ব্যৱহাৰ কৰি পাপৰ কাম কৰিছিল কংগ্ৰেছে। মৃত্যুৰ পিছতহে জুবিনৰ অনুৰাগী হ'ল কংগ্ৰেছ। জুবিনক লৈ পলিটিক্স কৰিলে কংগ্ৰেছ দলে। জুবিন অনুৰাগীয়ে ভোট দিয়া নাই কংগ্ৰেছক, জুবিন অনুৰাগীয়ে ভোট দিছে বিজেপিক। আমি কেতিয়াও জুবিনক লৈ ৰাজনীতি কৰা নাছিলোঁ। জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ বাবেই অসমৰ ৰাইজে এইবাৰ কংগ্ৰেছক ধূলিসাৎ কৰিছে। এইদৰে কংগ্ৰেছ দল আৰু জুবিন গাৰ্গৰ প্ৰসংগৰ সন্দৰ্ভত কংগ্ৰেছ দলক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা পলিটিকেল ব্ৰেকিং নিউজ। পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতেই মমতা বেনাৰ্জীৰ মহা অভিযোগ। ভৱানীপুৰ সমষ্টিত ভোট গণনাৰ সময়ত হঠাৎ কৰ্তন কৰা হৈছিল বিজুলী, সোমাই আহিছিল কিছুমান গুণ্ডা, মুখ প্ৰসাৰ কৰা হৈছিল, মই আঘাতো হৈছিলোঁ। অন্যায়ভাৱে বিজেপি প্ৰাৰ্থী শুভেন্দু অধিকাৰীক বিজয়ী কৰাবলৈ চেষ্টা চলোৱা হৈছিল। হৰাজিকা মূল বিষয় নহয়। এই গোটেই কাৰবাৰটোত নিৰ্বাচন আয়োগৰ নিৰপেক্ষতা আৰু বিৰোধীৰ এগৰাকী প্ৰাৰ্থীৰ জীৱনৰ নিৰাপত্তাহে মূল বিষয়। মোৰ হাতত সমস্ত তথ্য মজুত আছে, আইনৰ ওচৰ চাপিম, আদালতত এই তথ্য জমা দিম। এইদৰে পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতেই বিজেপি আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চপাৰ হুংকাৰ দিছে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। আৰু পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মন্তব্য, যি সময়ত মোদী দৌৰ শিখৰত আছিল তেতিয়া বিজেপিয়ে দিল্লী আৰু পশ্চিমবংগত জয়ী হ'ব নোৱাৰিলে। 2015 চনত দিল্লীত 3খন আৰু 2016 চনত পশ্চিমবংগত 3খনকৈ আসন লাভ কৰিছিল। সেই দিল্লী আৰু পশ্চিমবংগত বিজেপিয়ে জয়লাভ কৰিছে। যেতিয়া সমগ্ৰ দেশতে মোদীৰ জনপ্ৰিয়তা পাতাললৈ গৈ আছে, কেনেকৈ এয়া সম্ভৱ? পশ্চিমবংগত মমতা বেনাৰ্জীৰ চৰকাৰক ওফৰাই বিজেপিয়ে অধিক আসনত জয়ী হোৱাৰ পাছতেই সামাজিক মাধ্যমযোগে প্ৰশ্ন দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, কংগ্ৰেছৰ জয়ী হোৱা প্ৰাৰ্থীসকলে পাকিস্তান আৰু বাংলাদেশৰ নাগৰিকত্ব গ্ৰহণ কৰা উচিত।
এইদৰে কংগ্ৰেছ প্ৰাৰ্থীসকলৰ সন্দৰ্ভত মহা বিস্ফোৰণ ঘটালে নৱ বিজেপিৰ বিধায়ক দিগন্ত কলিতাই। কংগ্ৰেছৰ জয়ী হোৱা প্ৰাৰ্থীসকলে পাকিস্তান আৰু বাংলাদেশৰ নাগৰিকত্ব গ্ৰহণ কৰা উচিত, তেতিয়াহে তেওঁলোকৰ ভাল হ'ব। অসমত তেওঁলোকৰ স্থান নাই। কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থীসকলক পৰামৰ্শ বিজেপি বিধায়ক দিগন্ত কলিতাৰ। দিগন্ত কলিতাৰ এই মন্তব্যক লৈ ইতিমধ্যেই সমগ্ৰ অসমতে আৰম্ভ হৈছে বিতৰ্ক। কংগ্ৰেছৰ জয়ী প্ৰাৰ্থীসকলক তীব্ৰ ভাষাৰে সমালোচনা কৰিবলৈ গৈ এই বিস্ফোৰক মন্তব্য কৰে দিগন্ত কলিতাই। অন্য এটা খবৰ, কংগ্ৰেছ দল সন্দৰ্ভত মন্তব্য অশোক সিংহালৰ। কংগ্ৰেছ অসমত নাছিলেই, কেৱল মিডিয়াইহে কংগ্ৰেছক জীয়াই ৰাখিছিল। কংগ্ৰেছ অসমৰ নতুন মুছলিম লীগ জিকি অহা সকলৰ নাম আৰু চেহেৰা চাই লওক। অসমত এতিয়া কংগ্ৰেছ দলৰ স্থান নাই। হিন্দু এলেকাত এখনো চিট জিকিব পৰা নাই কংগ্ৰেছ দল। কেৱল মাত্ৰ সংখ্যালঘু অধ্যুষিত মিয়া সমষ্টিতহে জয়ী হৈছে কংগ্ৰেছ দল। গতিকে ইয়াৰ পৰা স্পষ্ট হৈ পৰে কংগ্ৰেছ হৈছে মুছলিম লীগ। কংগ্ৰেছ অসমত নাই, কেৱল মিডিয়াতহে আছিল। এইদৰে কংগ্ৰেছৰ বিপৰ্যয়ৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অশোক সিংহালে। আন এটা ব্ৰেকিং নিউজ, উচ্ছেদ অভিযান আৰম্ভ কৰিবলৈ আহি আছে জেচিবি। উত্তৰ প্ৰদেশৰ পৰা এইদৰে আহি আছে হাজাৰ হাজাৰ জেচিবি। বিশেষ ৰেলেৰে অনা হৈছে জেচিবিসমূহ। শীঘ্ৰেই অসমত আৰম্ভ হ'ব উচ্ছেদ অভিযান। হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে পুনৰবাৰ সমগ্ৰ অসমতে আৰম্ভ কৰিব তীব্ৰতাৰে উচ্ছেদ অভিযান। কোনো এজন বেদখলকাৰী হাৰি যাব নোৱাৰিব বিজেপি চৰকাৰৰ পৰা। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, পশ্চিমবংগত কেতিয়া শপত ল'ব বিজেপি চৰকাৰে? ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই 9 মেত পশ্চিমবংগত নতুন চৰকাৰৰ শপত গ্ৰহণ। পশ্চিমবংগৰ ৰাজ্যিক বিজেপিৰ সভাপতি সমীক ভট্টাচাৰ্যৰ এই ঘোষণা। মুখ্যমন্ত্ৰী সন্দৰ্ভত দলৰ সংসদীয় বৰ্ডে ল'ব সিদ্ধান্ত। নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, নীতিন নবীনৰ বৈঠকত চূড়ান্ত হ'ব মুখ্যমন্ত্ৰীৰ নাম। পশ্চিমবংগত বিজেপিয়ে জয়লাভ কৰাৰ পিছতেই কেতিয়া চৰকাৰ গঠন কৰিব তাক লৈ এতিয়া যুঁজা আৰম্ভ কৰিছে বিজেপি দলে। অন্য এটা খবৰ, জীৱনত আৰু নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাৰ। জীৱনত আৰু নিৰ্বাচনী যুঁজত নানামো কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ মন্তব্য। মহিলাসকলে বিজেপিক ভোট নিদিলে তেন্তে কলৈ গ'ল ভোট? পৰাজয়ৰ পিছতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত ৰিপুণ বৰাৰ। শোণিতপুৰ বৰচলাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় বৰণ কৰিছিল ৰিপুণ বৰাই আৰু বিধানসভা নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ পিছতেই পৰাজয় স্বীকাৰ কৰি ভৱিষ্যতে আৰু নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত লৈছে ৰিপুণ বৰাই। বিজেপি প্ৰাৰ্থী ঋতুবৰণ শৰ্মাৰ হাতত পৰাস্ত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰা আৰু সেয়েহে অনাগত দিনত আৰু কেতিয়াও নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে। নিৰ্বাচনৰ পাছতেই ডিফুত বোমা বিস্ফোৰণ, কংগ্ৰেছ প্ৰাৰ্থীক লক্ষ্য। নিৰ্বাচনী ফলাফলৰ মাজতেই ভয়াৱহ বোমা বিস্ফোৰণৰ ঘটনা। নিশা কঁপি উঠিল কংগ্ৰেছ প্ৰাৰ্থীৰ বাসগৃহ। বোকাজানৰ কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতিৰ বাসগৃহত এই ভয়ংকৰ ঘটনা। ছটাকৈ পেট্ৰল বোমা নিক্ষেপ কংগ্ৰেছ প্ৰাৰ্থীৰ বাসগৃহলৈ। দুটা বোমা বাৰাণ্ডাতে উদ্ধাৰ। কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ ডিফুস্থিত বাসগৃহত এই ঘটনা। সমগ্ৰ ঘটনাক লৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। নিৰ্বাচনৰ ফলাফলৰ পিছতেই কংগ্ৰেছ প্ৰাৰ্থীৰ বাসগৃহত বোমা বিস্ফোৰণৰ ঘটনা। অন্য এটা খবৰ, বিধানসভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা জয়ী হোৱাৰ পিছত বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া। 18 জন মুছলমান বিধায়কে কংগ্ৰেছলৈ আনিব ডাঙৰ প্ৰত্যাহ্বান। নিৰ্বাচনৰ পূৰ্বে মই বাৰম্বাৰ এই কথা কৈছিলোঁ কংগ্ৰেছ নেতৃত্বক। কি কাৰণত বিৰোধী পৰাস্ত হ'ল তাৰো ব্যাখ্যা আগবঢ়াইছে বিধায়ক অখিল গগৈয়ে। পৰ্যাপ্ত প্ৰচাৰ নহ'ল বিৰোধীৰ, সেয়েহে বিৰোধী এইবাৰ অসমত পৰাস্ত হৈছে। মই কেতিয়াও ভবা নাছিলোঁ বিজেপিয়ে যে ইমান আসন পাব। মই এতিয়াও বিশ্বাস কৰিব পৰা নাই বিজেপিয়ে যে 100খনতকৈও অধিক আসন লাভ কৰিছে। এইদৰে বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক অখিল গগৈয়ে। অন্য এটা খবৰ, মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব হিমন্ত বিশ্ব শৰ্মাই। পদত্যাগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ পদ এৰিব হিমন্ত বিশ্ব শৰ্মাই। অচিৰেই ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ দিব হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগে লগে ভংগ হ'ব শৰ্মা মন্ত্ৰীসভা। পদত্যাগৰ বাবে ইতিমধ্যে যুঁজা চলাইছে হিমন্ত বিশ্ব শৰ্মাই। শীঘ্ৰেই বাছনি কৰা হ'ব বিজেপি বিধায়িনী গোটৰ দলপতি। হিমন্ত বিশ্ব শৰ্মাকে পুনৰ দলপতি হিচাপে নিৰ্বাচিত কৰাৰ সম্ভাৱনা।
পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাকে নিৰ্বাচিত কৰাৰ সম্ভৱ চূড়ান্ত সিদ্ধান্ত ল'ব বিজেপিৰ ৰাষ্ট্ৰীয় কমিটিয়ে চলিত মাহতে গঠন হ'ব ষষ্ঠদশ অসম বিধানসভা 18 মে'ৰ পৰা বিধানসভা অধিৱেশন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা এই অধিৱেশনত শপত গ্ৰহণ কৰিব নৱনিৰ্বাচিত বিধায়ক আৰু বিধায়িকাই অতি শীঘ্ৰেই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব হিমন্ত বিশ্ব শৰ্মাই অন্য এটা খবৰ হুজাই সমষ্টিৰ পৰা জয়লাভ কৰাৰ পিছতেই বিজেপি বিধায়ক শিলাদিত্যদেৱৰ অপেন হুংকাৰ মোক ভোট দিলেও উচ্ছেদ হ'বই উচ্ছেদৰ ভয়ত যিসকল মুছলমানে ভোট দিছে তেওঁলোককো উচ্ছেদ কৰা হ'ব উচ্ছেদৰ জাননী পাই সংখ্যালঘুৱে মোক ভোট দিছে মোক ভোট দিলেও মই উচ্ছেদ কৰিমেই সংখ্যালঘু মুছলমানক সত্ৰ নামঘৰ ভূমি দখল কৰা সকলক উচ্ছেদ কৰিমেই জাননী নিদিয়া হয় মোক ভোট নিদিলে হয় বেদখলকাৰীক ৰাজহুৱাকৈ ভাবুকি দিলে বিজেপি বিধায়ক শিলাদিত্যদেৱে টংগিয়াত বাস কৰা সংখ্যালঘু বেদখলকাৰীক ধমক শিলাদিত্যদেৱৰ লুটুমাৰীত চলা উচ্ছেদৰ দৰেই পুনৰ উচ্ছেদ অভিযান আৰম্ভ হ'ব উচ্ছেদৰ জাননী পাই বিজেপিক ভোট দিছিল সংখ্যালঘু মুছলমানে আৰু যিসকল মুছলমানে উচ্ছেদৰ ভয়ত বিজেপিক ভোট দিছিল সেইসকল মুছলমান কিন্তু খাৰি নাযাব সেইসকল মুছলমানকো উচ্ছেদ অভিযান চলোৱা হ'ব বুলি পুনৰবাৰ হুংকাৰ প্ৰদান কৰিছে বিজেপি বিধায়ক শিলাদিত্যদেৱে অন্য এটা খবৰ কংগ্ৰেছৰ এই বেয়া অৱস্থাৰ সময়তো এটা ভাল খবৰ আহিল কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে ৰেকৰ্ড গঢ়ি জয়লাভ কৰিছে চামুগুৰিত এইবাৰ অসম বিধানসভাৰ সৰ্বকনিষ্ঠ বিধায়ক হ'ল তানজিল হুছেইন 27 বছৰ বয়সতে বিধায়ক পদৰ সোৱাদ পাব ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে প্ৰায় 1 লাখৰ ভোটৰ ব্যৱধানত চামুগুৰি সমষ্টিত জয়লাভ কৰিছিল কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনে আৰু সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন অৱশেষত MLA হ'ল আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ দিব লৈছো কংগ্ৰেছ দলৰ সন্দৰ্ভত মন্তব্য কৰিছে AIUDF প্ৰধান তথা বিন্নাকান্দি সমষ্টিৰ বিধায়ক মৌলানা বদৰুদ্দিন আজমলে আমাক ধ্বংস কৰিবলৈ গৈ নিজেই ধ্বংস হৈ গ'ল কংগ্ৰেছ আনৰ বাবে খান্দি নিজেই সোমাল কুৱাত মুছলিম লীগ হৈ গ'ল এতিয়া কংগ্ৰেছ কেৱল মাত্ৰ মিয়া অধ্যুষিত এলেকাতহে জয়লাভ কৰিছে কংগ্ৰেছে মিয়া অধ্যুষিত সমষ্টিসমূহতহে জয়লাভ কৰিলে কংগ্ৰেছে এখনো আসন জিকিব নোৱাৰিলে আপাৰ আসামত এইদৰে কংগ্ৰেছ দলক মুছলিম লীগ আখ্যা দি কংগ্ৰেছ দলৰ বিৰুদ্ধে সৰব হৈ পৰিল AIUDF প্ৰধান তথা বিন্নাকান্দি সমষ্টিৰ বিধায়ক মৌলানা বদৰুদ্দিন আজমল অন্য এটা খবৰ সাহস আছে যদি 2029 চনত মোক মৰিয়নিত হৰুৱাই দেখুৱাক মই নিৰ্বাচন নেখেলিলেও মোৰ পত্নীয়ে নিৰ্বাচন খেলিলেও জিকিব 2026 চনৰ নিৰ্বাচনত জয়ী হৈয়ে 2029 চনৰ নিৰ্বাচনৰ বাবে বিৰোধীক চেলেঞ্জ দিলে ৰূপজ্যোতি কৰ্মীয়ে সাহস আছে যদি 2029 চনত মোৰ বিৰুদ্ধে নিৰ্বাচন খেলক এইদৰে মৰিয়নি সমষ্টিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কৰ্মীৰ পুনৰবাৰ কনফিডেন্স দেখিবলৈ পোৱা গৈছে যদি কোনোবাৰ সাহস আছে তেন্তে মৰিয়নি সমষ্টিত আহি ৰূপজ্যোতি কৰ্মীক হৰুৱাই দেখুৱাই দিয়ক এইদৰে অপেন চেলেঞ্জ প্ৰদান কৰা হৈছে ৰূপজ্যোতি কৰ্মীৰ ফালৰ পৰা পৰৱৰ্তী খবৰ মধ্য গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তাৰ প্ৰতিক্ৰিয়া ৰাইজৰ মৰম আশীৰ্বাদ স্নেহ মোৰ লগত আছে জেনজি মোৰ লগত আছে ময়ো ৰাইজৰ মাজত আছিলো ৰাইজৰ কাম কৰিবলৈ নিজকে প্ৰস্তুত কৰিছিলো আৰু সদায় ৰাইজৰ লগতে থাকিম RSSৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ মধ্য গুৱাহাটীৰ বিজেপি বিধায়ক বিজয় কুমাৰ গুপ্তাৰ এই মন্তব্য কুংকি চৌধুৰীৰ বিৰুদ্ধে প্ৰায় 70,000 ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল মধ্য গুৱাহাটী বিজেপি প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তা আৰু এইদৰে আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বহু চৰ্চিত বিজয় গুপ্তাই দিবলৈছো এটা ভাল খবৰ বিনামূলীয়া হ'ব মিঠাতেল ল'বলৈ সাজু হওক লগতে থাকিব দাইল চেনি নিমখ চাহপাত সাজু বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ সভাত যিকেইটা প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিসমূহ আখৰে আখৰে পালন কৰিব বুলি আজি সংবাদ মাধ্যমত ঘোষণা কৰিছে খুদ মুখ্যমন্ত্ৰীয়ে বিনামূলীয়া মিঠাতেল ল'বলৈ সাজু হওক আপুনি লগতে থাকিব দাইল চেনি নিমখ আৰু চাহপাত সাজু হৈছে বিজেপি চৰকাৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিব বিজেপি চৰকাৰ প্ৰতিশ্ৰুতি নিৰ্বাচনৰ পিছতেই দিয়া হ'ব বিনামূলীয়া ৰেচন শপত গ্ৰহণৰ পিছতেই শীঘ্ৰেই লাভ কৰিব বিনামূলীয়া ৰেচন চৰকাৰৰ ফালৰ পৰা লগতে এইবাৰ থাকিব 1 লিটাৰ মিঠাতেল
ফ্ৰী বিনামূলীয়া চাউল দাইল নিমখ চেনি মিঠাতেলৰ লগতে পাব আধা কেজি চাহপাত প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰদান কৰা হ'ব এই বিশেষ সুবিধা